আমি এতিয়া সবে মৰ্নিং উঠা অলপ প্ৰেক্টিছ কৰিছোঁ আগতে বহুত টাইম মানে দেৰিলৈকে শুইছিলোঁ আৰু ইমান দেৰি হোৱাটো ভাল নহয় তো মেক্সিমাম 6টা বজাত উঠি যাওঁ এতিয়া 5:30 বাজিছে ঘৰৰ পৰা আহি কেনেকুৱা লাগিছে মন বেয়া লাগি আছে নেকি তাই বোলে ঘৰৰ পৰা আহি বহুত মন বেয়া লাগি আছে ঘৰত তাততো ভাল লাগিবই তাত ইমান ফেমিলি মানুহ আছে 10-12জন মানুহ আৰু ইয়াত অকলে আমি 4জন মাহঁতি লৈ মনটো বেয়া লাগিবই সো আমি ভাবিছোঁ আমি এতিয়া যাম হাতীচিলা এটা ধুনীয়া জেগা এটা আছে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় প্ৰায় 5 কিলোমিটাৰমান হয় আমি এতিয়া 3জনে যাম স্কুটিত যামগৈ হাতীচিলা মানে তাৰ নামটোতে মানে একচুৱেলি কেনেকুৱা মানে পাথৰৰ মাজত এটা মানে এটা পাথৰ ওলমি আহিছে সেই পাথৰটো দেখিবলৈ মানে হাতীৰ নিচিনা চ' সেইটোৰ নাম হৈছে হাতীচিলা মানে শিল আপোনাক মই তাত গৈ দেখাম বাৰু কেনেকুৱা বস্তুটো আৰু বহুত ধুনীয়া ভিউ পইণ্ট হয় তাত পিকনিক প্লেচো হয় এতিয়া টাইম হৈছে প্ৰায় 2টা বজাত গ'লে ভাল হ'ব সন্ধিয়া আগত আহি যাম চ' আমি আহি গ'লোঁ এইটো জেগাত হাতীচিলা বুলি কয় এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী শুকাব আছে আৰু কেনেকুৱা লাগিছে জেগাখন বহুত ধুনীয়া ঠাণ্ডা নে চ' অলপ আমি দুজন বহি আছোঁ অলপ জেগা পাইছোঁ অলপ বহিবলৈ এইটো চাব পাৰে মই যে আপোনাক কৈছিলোঁ দুটা পাথৰৰ মাজত এই হাতী শুৰৰ নিচিনা লাগিছেনে চ' এওঁৰ পৰাই নামটো হৈছে হাতীচিলা শিল মানে পাথৰ গুফা আছে আপুনি এইফালে যাব পাৰে মই যাওঁ অলপমান এই পূৰা ভিতৰে যাব পাৰি ভয় লাগে ইয়াতে দেখি পাইছে না নাই নাজানো কিন্তু মানে বহুত মানে আন্ধাৰ একদম তো এনেকৈ ইফালেদি সোমাই এইফালে আমি ওলাই যাব পাৰোঁ এই শিৱ মন্দিৰ ইফালে আমি ওলাই যাব পাৰোঁ গম পাইছেনে এইফালেদি এনেকৈ সোমাই এনেকৈ ওলাই আহিব পাৰি ভাল লাগে অলপমান এডভেঞ্চাৰো হয় সৰু সুৰা এডভেঞ্চাৰ চব আহি গ'লোঁ ঘৰ দিয়াঞ্চ ৰাস্তাতে শুয়ে গ'ল কেনেকুৱা লাগিল গৈ ভাল লাগিছে চ' এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব টাটা বাই বাই